বিশেষভাৱে অৰুণাচল চৰকাৰে এই ঘটনাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো আমাৰ আৰু তাৰ কাৰণে আজি তীব্ৰভাৱে আমি গৰিহণা দিছোঁ এই ঘটনাক আৰু আপোনালোকে জানে যে 11জন অসমৰ নিৰীহ মানুহক তেওঁলোকে নিৰ্বিচাৰে গুলীচালনা কৰি পেলাই আলোচনাৰ নামত নিৰ্বিচাৰে গুলীচালনা কৰি পেলাই চিৰিয়াছ এটা হস্পিটেলাইজ হোৱাকৈ তেওঁলোকে আমাৰ অসমীয়া মানুহক তেওঁলোকে আক্ৰমণ কৰিছে আৰু এই আক্ৰমণ বৰ্বৰতাৰ পৰিস্থিতি হৈছে অমানৱীয় পৰিস্থিতি গতিকে এই কালপ্ৰিটসকলক যিসকলে অসমীয়া মানুহক তেওঁলোকে গুলীয়াই হত্যা কৰাৰ তেওঁলোকে পৰিকল্পনা কৰিছে আৰু এই ঘটনাটো পূৰ্ব পৰিকল্পিতভাৱে তেওঁলোকে আক্ৰমণ কৰিছে আক্ৰমণ কৰি পেলাই তেওঁলোকে মানে মৰাৰ যি চেষ্টা কৰিছে তেওঁলোকে এই যিসকল কালপ্ৰিট আছে বৰ্তমানেও তেওঁলোক হাৰি গৈছে তেওঁলোক বাচি আছে গতিকে অৰুণাচল চৰকাৰে অতি শীঘ্ৰেই তেওঁলোকক কৰায়ত্ব কৰি পেলাই জেল হাজোলৈ প্ৰেৰণ কৰিব লাগে আৰু আইনী প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিব লাগে আৰু নহ'লে মানে আমাৰ এই যি আন্দোলন অৰুণাচল চৰকাৰৰ বিৰুদ্ধে অৰুণাচল তেওঁলোকৰ বিৰুদ্ধে আমি অনিৰ্দিষ্টকাললৈ যি পথ অৱৰোধ কেৱল পথ অৱৰোধ নহয় অৰ্থনৈতিক পথ অৱৰোধ আমি আজিৰ পৰা ঘোষণা কৰিছোঁ ঘোষণা কৰি আজিৰ পৰা আমাৰ আৰম্ভ কৰিছোঁ যেতিয়ালৈকে কালপ্ৰিটসকলক গ্ৰেপ্তাৰ কৰি জেল হাজোলৈ প্ৰেৰণ নকৰে তেতিয়ালৈকে আমাৰ এই যি পথ অৱৰোধ অৰ্থনৈতিক পথ অৱৰোধ অনিৰ্দিষ্টকাললৈ চলি থাকিব আৰু দ্বিতীয়তে অসম আৰু অৰুণাচল চৰকাৰক আমি দাবী জনাইছোঁ দুয়োটা চৰকাৰে অতি শীঘ্ৰেই এই যি বিবাদমান যি সীমান্ত সমস্যাটো আলোচনাৰ মাধ্যমেৰে অতি শীঘ্ৰে স্থায়ী সমাধান কৰিব লাগে নহ'লে এই ধৰণৰ ঘটনা সমগ্ৰ অসমতে যি সীমামূৰি আছে কেৱল অসম আৰু অৰুণাচল বুলি নহয় নাগালেণ্ড আপোনাৰ মেঘালয় যিসমূহ আমাৰ সীমান্ত সেই অঞ্চল আছে সেই অঞ্চলত এটা পৰিস্থিতি